So hello everyone, আজি আমি ডিসকাস কৰিম অভাৰলেপিঙৰ ওপৰত। এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। এইটো মানে আপোনালোকৰ support লাগিব। Support নহলে এইটো একো কামত একো মই ভিডিঅ' বনোৱা একদম ফাইদা নাই, একদম লছ হ'ব। টাইম ৱেষ্ট। চ' মই একদম ডিটেইলত A to Z বুজাই দিম। মই আনকি প্ৰুফো আনিছো। কেনেকুৱা কি গভৰ্ণমেণ্টে কি কৰিব পাৰে। মই A to Z বুজাব ট্ৰাই কৰিম। প্লিজ তো ভিডিঅ'টো এটলিষ্ট লাষ্টলৈকে চাব। কিয়কি লাষ্টতে মই মেইন পইণ্টখিনি কৈছো। চ' এতিয়া মই ষ্টাৰ্ট কৰিম। Concern regarding candidate overlapping ADR 2.0 2025. A request for equal opportunity for everyone and transparency. আমি জানো ADR ত বহুত overlapping হ'ব এইবাৰো। So আমি সেইটোৰ ওপৰতে ভিডিঅ' বনাব ট্ৰাই কৰিছো। মই বিচাৰো 1:1 চিলেকশ্যন হয়। এনেকুৱা নহয় কি মেক্সিমাম ল'ৰা ছোৱালীৰ ভৱিষ্যত ফিউচাৰটো বৰবাদ হৈ যায়। কিন্তু বহুতে এইবাৰ ADR আশা কৰি আছে কিবা এটা হ'ব বুলি। চ' যাতে বেষ্ট হয় সেইটোৰ কাৰণে মই যাতে এইটো কনচাৰ্ণটো কোনোবা না কোনোবাৰ ভাল অফিচিয়েলৰ কাণত পৰে সেইটো মই একদম ডিটেইলত বুজাই পেলাই কৈছো। আল্টু ফাল্টু মই বোকা নাই, একদম পইণ্ট টু পইণ্ট কথা কৈছো। চ' এতিয়া নেক্সট মই ষ্টাৰ্ট কৰিম। আমি এটা অভাৰভিউ আগতে গম পাব লাগিব, কিহত কথা পাতি আছো, কিবাতো জানিব লাগিব। তো ADR 2.0 তাতে আমাৰ ADR 3 ADR গেট 3 আৰু গেট 4 পোষ্ট বিলাক আছে যোনটো SLRC কণ্ডাক্ট কৰিছে। গেট 3 আছিল টোটেল পোষ্ট আমাৰ 7600 এপ্ৰক্স আৰু গেট 4 আছিল 5000 এপ্ৰক্স। অলপ বেছি আছে কিন্তু 5000 টোটেল আমি কিমান মানিম 12600। মই আনকি এটা ডিছক্ৰিপশ্যন যোনটো কোড কিমান পৰিছে সেইটো দেখাইছো। অলপ তোমালোকে যদি অলপ ফ'কাছ কৰিছো ভালকে গম পাবা। গেট 4 কিমান পৰিছে, ক্লাছ 10 ক্লাছ 8 ক্লাছ 10 8 10 ITI মই পুৰা ভালকে বুজি দিছো। ডিগ্ৰী লেভেল HS লেভেল ড্ৰাইভাৰ কিমান কি আছে চব মই গ্ৰাফ বনাই দি দিছো। এতিয়া নেক্সট টপিক, এইটো গভৰ্ণমেণ্টে দিছিল। আমি যদি মই জানো মই যোনটো কৈছিলো অভাৰলেপ নহয়, তো এইটো গভৰ্ণমেণ্টে নটিচটো দিছিল। Government already issued overlapping notice, so I just want that implement হৈ যাতে ইমপ্লিমেণ্ট হ'ব লাগিব। এইটো নটিচ দিলে নহ'ব। ইমপ্লিমেণ্ট যদি হয় মোৰ একো ইছ্যুৱে নাই, গভৰ্ণমেণ্ট বেষ্ট গভৰ্ণমেণ্ট। যদি ইমপ্লিমেণ্ট নহয় জাষ্ট নটিচটো দি থৈ দিছে, জিনকে যদি যোনখিনি কথা কৈছে যদি এনেকুৱা কৰে তো মইতো বেষ্ট গভৰ্ণমেণ্ট এৱাৰ্ডটো আছাম গভৰ্ণমেণ্টকে দিম। এতিয়া মই নেক্সট কি ইয়াতে কি কৈছে সেইটো ভালকে পইণ্ট কেইটা পঢ়িবা। অভাৰলেপিঙৰ ইছ্যু কি কাৰণে কি কৈছে। A candidate who qualifies for multiple posts of different grade pay under various establishments offices shall be recommended for the post of highest grade pay only for which he or she is eligible. প্ৰথম পইণ্টত কি কৈছে কৈছে কি যোনে বেছি গ্ৰেড পে, চাপ'জ কিছুমান জব এনেকুৱা আছে য'ত ক্লাছটো সৰু হ'ব পাৰে কিন্তু গ্ৰেড পেটো বেছি। চ' ল'ৰা ছোৱালী যদি মই চাপ'জ কম গ্ৰেড পে আৰু মই বেছি গ্ৰেড পে দুটাতে পাইছো, তো মোক যোনটো বেছি গ্ৰেড পে সেইটোত মোক চিলেক্ট কৰিব। মোক কম গ্ৰেড পেটো মোক নিদিয়ে একৰ্ডিং টু গভৰ্ণমেণ্ট নটিচ। চ' এইটো হৈছেতো অভাৰলেপিং হোৱা নাই, তো বহুত ভাল। ছেকেণ্ড পইণ্টত কি কৈছে, আ কেণ্ডিডেট হু কোৱালিফাইজ ফৰ মাল্টিপল পোষ্ট অফ দি ছেম গ্ৰেড পে, মোৰ গ্ৰেড পেটো এবাৰ ছেম with same qualification under various establishments shall be recommended on the basis of his or her specialized qualification required for the post. এইটো কি মোৰ গ্ৰেড পেটো ছেম আৰু মোৰ কোৱালিফিকেশ্যনো ছেম। এতিয়া মোক কেনেকৈ ভাগ কৰিব, মোক কোনটো দিব, মোক হায়াৰটো দিবই নোৱাৰি। এতিয়া মই ছেম দুটা পাইছো, তো মোক চাব মোৰ কোৱালিফিকেশ্যনটোৰ লগত মই যে আমাক যে দিব দে এক্সট্ৰা কোৱালিফিকেশ্যন আছে যদি দিয়ক। এক্সট্ৰা কোৱালিফিকেশ্যনলৈ মোক চাব যদি এইটো মেটচ খাইছে তো মোক সেইটো দিব। মুঠতে এটাই দিব, দুটা নিদিয়ে। অভাৰলেপিং হোৱাৰ চান্স এবাৰ বহুত কম। ইমান ধুনীয়া নটিচ কৰি বুজাই দিছে। মই জাষ্ট বুজাবৰ কাৰণে তোমালোকক কৈছো। তোমালোকে বহুত কৈ আছে অভাৰলেপিং হ'ব বুলি, ইমান ধুনীয়া নটিচ দিছে, ইমান ধুনীয়া এক্সপ্লেইন কৰি দিছে। যদি হয় বহুত বেয়া লাগিব, সেইটো মই নিবিচাৰো হোৱাটো। আৰু থাৰ্ড পইণ্টত কি কৈছে, আ কেণ্ডিডেট হু কোৱালিফাইজ ফৰ মাল্টিপল পোষ্ট অফ ছেম গ্ৰেড পে উইথ ডিফাৰেণ্ট কোৱালিফিকেশ্যন আণ্ডাৰ ভেৰিয়াছ এষ্টাব্লিছমেণ্ট। এইবাৰ কি ছেম গ্ৰেড পে কিন্তু ডিফাৰেণ্ট কোৱালিফিকেশ্যন। তো যোনটো কোৱালিফিকেশ্যনটো মেটচ হয় একৰ্ডিং টু দি যোনটো কামৰ লগত যি কাম কৰিব, চাপ'জ জুনিয়ৰ ক্লাৰ্ক হ'ব, জুনিয়ৰ এছিষ্টেণ্ট অফিচাৰ হ'ব, অফিচাৰ নহয় জুনিয়ৰ এছিষ্টেণ্ট কিবা জুনিয়ৰ এছিষ্টেণ্ট হ'ব। তো সেইবিলাকৰ লগত কামটো ৰিলেটেবল হ'ব লাগিব, তেতিয়া চাওঁ মুঠতে এটা পষ্টে দিব, দুটাত নিদিয়ে। একৰ্ডিং টু GTPGT যেনেকুৱা হৈছে ছেম। আৰু a candidate selected for class 3 post will not be considered for class 4 post. এইটো কি ধুনীয়া পইণ্ট কৈছে। This is ensure that maximum number of vacancies are recommended for appointment and lesser number of posts remains vacant. This office memorandum will come into force from the date of issue of the office memorandum. তো বুজি পালা এইখিনি।
মানে ইমান ধুনীয়াকে সেই পইণ্টটো কৈছে মানে এইটো নটিচৰ হিচাপততো মই মোৰ হিচাপত 110% অভাৰলেপিং নহয় ইমান ধুনীয়া নটিচ ওলাই দিছে তোমালোকৰ ডাউট আছে যদি এতিয়া ক্লিয়াৰ কৰি দিছো অলপ ভালকে বুজাই দিব নেক্সট Yes, why is this unfair? মানে overlapping হলে এইটো কিয় unfair হ'ব? এইটো আমাৰ লগত বহুত এটা injustice হ'ব। Reduces chances of selection of genuine eligible candidate যোনবিলাক genuine আছে বহুত কষ্ট কৰিছে 2-3 years লাগি আছে এটা government জবৰ কাৰণে occupies multiple seats during selection like example কিছুমান candidate ইমান ধুনীয়া আছে ইমান পঢ়াত ভাল গ্ৰেড 3ও কোৱালিফাই কৰিছে এইচ এছ লেভেলত চায়েন্সও কোৱালিফাই কৰিছে ক্লাছ 10 ITও ক্লাছ 8ও পাঁচটা পোষ্ট চিলেক্ট কৰিছে বাট সিটো জব এটাই কৰিব পাঁচটা পোষ্ট মানে 4টা পোষ্ট সি বেছিকৈ ললে সেই 4টা পোষ্টটো কোনোবা এলিজিবল ভাল এটা কেণ্ডিডেট পাব না 4খন ঘৰ বাচিব পাৰিব গম পাইছে নে কিমান ইম্পৰ্টেণ্ট ইছ্যু এইটো চ' এইটো গভৰ্ণমেণ্টে বহুত বেছি ভালকে ল'ব লাগে একৰ্ডিং টু নটিচটো বহুত ভালকে ল'ব যেন লাগিছে মোৰ হ'ব লাগে মোৰ overlapping will be in class 8 overlapping তো বেছি চবতছে বেছি ক'ত হ'ব ক্লাছ 8 আৰু ক্লাছ 10 হ'ব কিয় মেক্সিমাম কেণ্ডিডেট কোৱালিফাই কৰিছে মানে যোনমান ক্লাছ 8 আৰু ক্লাছ 10 দুটা আমি যেতিয়া ভাইবা দিব গৈছো আমি নিজে গম পাইছো ক্লাছ 10 আৰু ক্লাছ 8 শিফ্ট 1ত যোনে দিছে শিফ্ট 2 তো সেম কেণ্ডিডেটছ মানে সেম দুটা পোষ্টৰ কাৰণে সেম কেণ্ডিডেটে দি আছে চ' আমি এটা চিলেক্ট কৰিম তো নেক্সট যোনটো পোষ্ট ৰৈছে সেইবিলাক যাতে ছেকেণ্ড মেৰিট লিষ্ট या থাৰ্ড মেৰিট লিষ্ট ওলাই যদি অভাৰলেপিং নহয়ও মানে অভাৰলেপিং যদি হয় বাই চান্স আমাক ছেকেণ্ড या থাৰ্ড মেৰিট লিষ্ট লাগিব মানে যেতিয়ালৈকে পোষ্ট ফিল আপ নহয় তেতিয়ালৈকে মেৰিট লিষ্ট ওলাই যাব লাগে এনেকুৱা নহয় কি এটা পোষ্ট আৰু মই এডিট 3.0 ওলাই দিম সেইটো হ'ব নালাগে একদম হ'ব নালাগে সেইটো একদম এগেইনষ্টত আছে এইটো দেয়াৰ আৰ 2000 approx candidates selected for Viva in class 10 কাৰণ 2000 কেণ্ডিডেট মান চিলেক্ট কৰিছে যোন মানে 1000 মান পোষ্ট আছিল তো 2000 1:2 আৰু ক্লাছ 8 তো সেম 2100 মান পোষ্ট আছিল তো আমাৰ 4200 ছিল 1:2 তাৰে 600 to 700 কেণ্ডিডেটছ তো দুটা পেপাৰতে দিছে বেছি হ'ব পাৰে কিন্তু মই জানো যোনমান বহুত গুড মাৰ্কছ নট উইথ 1-2 মাৰ্ক লিড মই এইটো ভালকে কথা কৈছো চ' সিহঁতে অভাৰলিপিং ক্ৰিয়েট কৰিব 100% যদি অভাৰলিপিং ক্ৰিয়েট কৰে সিহঁতে যাতে এটা বছৰতে পায় দুটা বছৰ নাম আহে যদি এইটো মানে বহুত ইনজাষ্টিচ হ'ব ল'ৰা ছোৱালীবোৰৰ লগত নেক্সট এতিয়া এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰিৰ যিদিনাখন চ' এইটো লাষ্ট ষ্টেটমেণ্টটো চালানো মানে CM ছাৰে কি ক'লে এডিআৰি 3.0 কথা কৈছে আৰু তাতে এটা কথা কৈছে কি যদি পোষ্ট ৰয় মই এইটো বুজি পোৱা নাই এইটো কিয় কৈছে পোষ্ট ৰব কিয় লাগে পোষ্ট ৰবই নালাগে যদি পোষ্ট আগত আছে এইটো বেলেগ কথা ক্ৰিয়েট কৰক নিউ ডিপাৰ্টমেণ্ট বনাওক নিউ হস্পিটেল নিউ স্কুল নিউ বনাওক ডেভেলপমেণ্ট কৰক কিন্তু ৰৈ যোৱা মানে এডিআৰি 2.0 পৰা ৰব নালাগে এডিআৰি 2.0 এনে পোষ্ট ইমান কম আহিছে 12,600 এইখিনি যাতে 12,600 মানে চব ফিল হ'ব লাগে একদম A to Z ট্ৰান্সপাৰেঞ্চি লাগে আমাক মেৰিট লিষ্ট লাগে উইথ নাম্বাৰ মানে বহুত ধুনীয়াকৈ মানে প্ৰচিডিউৰটো কৰিব লাগে মোৰ আশা কৰিব এইবাৰ এনেকুৱা লাগিছে আৰু এতিয়া মই এইটো পইণ্টটো চোৱা ৰেফাৰেঞ্চ টু GT and PGT ফাইনেল ৰিজাল্ট
আমাক ৰিজাল্টটো একদম জিটিপিজিটিৰ নিচিনা দিব লাগে মানে জিটিপিজিটি ইমান ধুনীয়াকে দিছে ৰিজাল্ট ইন দ্য টিচাৰ ৰিকুইমেণ্ট দেয়াৰ ৱাজ ন' অভাৰলেপিং 1% অভাৰলেপিং হোৱা নাই PGT posts were separate, GT posts were separate. Candidate getting selected in PGT not again selected for GT. যোনবোৰে পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰত চিলেক্ট হৈছে অলৰেডি সিহঁতে জিটিত চিলেক্ট কৰা নাই মানে জাষ্ট এটা স্ক'ৰটো চাব পাৰিছে কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যন মাতা নাই মানে ডেট মিনছ অভাৰলেপিং কৰা নাই সিহঁতৰ এনেকুৱা নহয় কি মই পিজিটিটো কোৱালিফাই জিটিত যদি কোৱালিফাই কৰিলে মেৰিট ষ্টুডেণ্ট এটাই আহিব নোৱাৰিলে হয় জবটো নাপালে হয় চ' সেইটো বহুত ভাল কাম কৰিছে চেম যদি আমাৰ ইয়াতে কৰে যোনটো ক্লাছ 10ত যদি মই যোনবোৰে ক্লাছ 10ত কোৱালিফাই কৰে সিহঁতৰ ক্লাছ 8ত স্ক'ৰটো দেখাই দিয়ক কিন্তু তাতে সিহঁতৰ নাম আহিব নালাগে ক্লাছ 10ত অলৰেডি কোৱালিফাইড তো তেতিয়া অভাৰলেপিং নহয় আৰু বহুত ভাল হ'ব ক্লাছ 8ৰ ষ্টুডেণ্টখিনি বহুত ভাল অপৰচুনিটি পাব আৰু কাট অফো কম যাব ক্লাছ 8ত তেতিয়া এইটো মই ক'ব বিচাৰিছো আৰু ADRE should follow similar non overlapping guidelines like GTPGT যেনেকুৱা চেম টু চেম যদি ফ'ল' কৰে মোৰ একো ক'ব লগা নাই বহুত ভাল our humble request আমার তিনটাই ডিমান্ড আছে এই তিনটা ডিমান্ড যদি করে আমার একো করবে না মানে এই তিনটা ডিমান্ড টু হনারেবল CM হিমন্ত বিশ্ব শৰ্মা স্যার আৰু ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন যোনে আমাৰ এক্সামটো কণ্ডাক্ট কৰিছে ৰিকুৱেষ্ট এনশ্যোৰ ওৱান কেণ্ডিডেট ওৱান লেভেল চিলেকশ্যন মানে এটা কেণ্ডিডেট এটা পোষ্ট ক্লিয়াৰ পলিচি ন' মাল্টিপল চিলেকশ্যন এলাউড মানে মাল্টিপল এটা ল'ৰাই দুটা দুটা পোষ্ট কভাৰ কৰি থাকিব নালাগে এটা পোষ্ট এটা কেণ্ডিডেট পাব্লিছ দি ফাইনেল লিষ্ট আফটাৰ ৰিমুভিং মাল্টিপল এন্ট্ৰিজ মানে একদম যোনটো ফাইনেল লিষ্ট কি এনেকুৱা গেট ফ'ৰ কিমানটা পোষ্ট 5023 আমি 5023টা চিলেকশ্যন দিছো এনেকুৱা লিষ্ট ওলাই দিব লাগে উইথ স্ক'ৰ কাৰ্ড উইথ কাষ্ট এনেকুৱা সেইটো লেভেল যেতিয়া হ'ব না ট্ৰান্সপেৰেঞ্চি তেতিয়া ক'ব পাৰিম কি গভৰ্ণমেণ্ট জব আছামত বহুত বেছি ভাল একদম মানে ট্ৰান্সপেৰেঞ্চি নাম্বাৰ 1 চ' নেক্সট আৱাৰ ডিমাণ্ড মইতো কি ক'লো এইটো মই লাষ্ট এইটো ক'লো তো এইটো মই আৱাৰ ডিমাণ্ডছ transparent result, clear merit list, final list, one post, one candidate, and if needed, publish 2 to 3 multiple merit list until the posts are filled and pura complete no hole. This is not about job, it's about justice and fairness and equal chances for the youth of Assam because बहुत मेहनत किए हैं लोगों ने बहुत ज़्यादा. We hope our requested leaders will listen and act to our needs. We are very much confident about the Assam government with fairness क्योंकि हमें जानो असम गवर्नमेंट फेयरनेस লগত কাম কৰে আমি 1% ডাউট নাই ৰিক্ৰুটমেণ্ট প্ৰচেছত মোৰতো 1% ডাউট নাই একদম 100% ট্ৰান্সপাৰেঞ্চি সো এইটো যাতে ট্ৰান্সপাৰেঞ্চি হয় বহুত বেছি ভাল তো মই মানে এটা টুইট কৰিম বুলি ভাবিছো তো টুইট কৰিছো অলৰেডি সো সেই টুইটটো ৰিটুইট কৰিবা যিমান তোমালোকে পাৰা মই এইটো ডিছক্ৰিপশ্যনত দি দিম মই মানে ৰেছপেক্টেড হিমন্ত বিশ্ব শৰ্মা ছাৰ CM ছাৰ Chairman SLRC in ADRE 2.0 Gate 3 and Gate 4, many candidates are selected in multiple categories. Class 8, Class 10, ITI, HS degree, tribal. This will create vacant posts and deny chances to genuine aspirants. Kindly ensure one candidate, one post, second year, third merit list, 18 taka. One candidate, one post, yeah, third year, second merit list. যদি overlapping খতম করবে না, third year, second merit list যেটা post fill up নহয়. Transparency like teacher recruitment. আমার কেনেকুৱা ট্ৰান্সপাৰেঞ্চি লাগে যোনটো আমাৰ GTPGT কৰিছে please take necessary action for fairness and equal opportunity to all unemployment youth ADRE to hashtag one post one candidate hashtag Assam job hashtag SLRC hashtag justice তো এইখিনি